তো হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত আজি আমি লৈ আহিছোঁ প্ৰথম ক্লাছ। তো আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায় অনুশীলনীৰ 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰসমূহ। তো ইয়াত আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে। তো আজি আমি সেই বিষয়ে ভালদৰে আলোচনা কৰিম। তো তোমালোকে সকলোৱে ভিডিঅ'টোত শেষলৈকে থাকিবা আৰু সকলোবিলাক প্ৰশ্ন উত্তৰ ভালদৰে বুজি পেলাই তোমালোকে বহীত উঠাই ল'বা। তো আহা আমি আৰম্ভ কৰোঁ। তো অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰত কি কৈছে? বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? তো উত্তৰত কৈছে যে লৰ্ড কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল। 2 নম্বৰ প্ৰশ্নত কি কৈছে? যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? তো উত্তৰ 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। 3 নম্বৰ প্ৰশ্নত কৈছে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? উত্তৰ 1905 চনৰ 7 জুলাই তাৰিখে দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত বহা এখন ৰাজহুৱা সভাত। আগষ্ট মাহৰ 7 তাৰিখে কলিকতা টাউন হলত এই প্ৰস্তাৱ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল। 4 নম্বৰ প্ৰশ্নত কৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কোনে কৰিছিল? তো উত্তৰ ভূপেন্দ্ৰনাথ দত্তই। 5 নম্বৰ প্ৰশ্নত কৈছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? তো উত্তৰ 1916 চনৰ 15 আগষ্টত। ছাত্ৰ ছাত্ৰীসকল তোমালোকে দীঘলীয়া প্ৰশ্নবোৰ ভালদৰে বুজি পেলাই বহীত লিখিবা। তো 6 নম্বৰত কৈছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোগতা কোন আছিল? তো উত্তৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। 7 নম্বৰত কৈছে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? উত্তৰ দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত 1906 চনৰ কলিকতা অধিৱেশনত। 8 নম্বৰত কৈছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? তো উত্তৰত কৈছে 1911 চনৰ 12 ডিচেম্বৰত। তো ছাত্ৰ ছাত্ৰীসকল এই 8টা আছিল আমাৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰ। এই সকলোবোৰ যিবিলাক প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিলোঁ এই সকলোবোৰ আহিব তোমাৰ MCQ হিচাপত। তো তোমালোকে ভালদৰে চাই যাবা। এতিয়া আমি আলোচনা কৰিম 2 নম্বৰৰ প্ৰশ্নসমূহ চমু উত্তৰৰ প্ৰশ্ন। তো হা আমি আৰম্ভ কৰোঁ। তো 2 নম্বৰ 1 নম্বৰ প্ৰশ্নত কৈছে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। তো ইয়াৰ উত্তৰত কৈছে বংগ বিভাজনৰ ফলত সৃষ্টি হোৱা পূৰ্ববংগ আৰু অসম প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল হ'ল 1 নম্বৰত আছে ঢাকা, 2 নম্বৰত চট্টগ্ৰাম আৰু 3 নম্বৰত আছে ৰাজশাহী। তাৰপিছত আমি আলোচনা কৰিম 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নত আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। তো উত্তৰত কৈছে যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কেৱল প্ৰশাসনিক সুবিধা নাছিল বৰঞ্চ ইয়াৰ আঁৰত গভীৰ ৰাজনৈতিক উদ্দেশ্য আছিল। সেইবোৰ হ'ল 1 নম্বৰ বংগদেশৰ হিন্দু আৰু মুছলমানসকলৰ মাজত বিভেদ সৃষ্টি কৰি ভাৰতীয় জাতীয়তাবাদী আন্দোলন দুৰ্বল কৰা। 2 নম্বৰ বঙালী ভাষীসকলক সংখ্যালঘু কৰি তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ হ্ৰাস কৰা। 3 নম্বৰত কৈছে মুছলমানসকলক বিশেষ সুবিধা প্ৰলোভন দি ব্ৰিটিছ চৰকাৰৰ প্ৰতি অনুগত্য বৃদ্ধি কৰা। তো 3 নম্বৰ প্ৰশ্ন আমি আলোচনা কৰিম বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। তো এই প্ৰশ্নটো আমি চমুকৈ আলোচনা কৰিম, ভালদৰে বুজি ল'বা। বংগ বিভাজনৰ প্ৰতিবাদত গঢ়ি উঠা আন্দোলনে বিদেশী বস্তু বৰ্জন কৰি দেশীয় বা স্বদেশী বস্তু ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল। এই আন্দোলনৰ মূল মন্ত্ৰ আছিল স্বদেশী অৰ্থাৎ নিজৰ দেশৰ উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ আৰু প্ৰসাৰ। যিহেতু এই আন্দোলনে দেশৰ অৰ্থনীতি, শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত
স্বদেশী ভাৱধাৰাক প্ৰসাৰিত কৰিছিল, সেয়েহে ইয়াক স্বদেশী আন্দোলন বুলিও কোৱা হয়। তো আমি 4 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা। তো উত্তৰত কৈছে, স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় শিক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছিল। ইয়াৰ প্ৰধান বৰঙনিবোৰ হ'ল: 1 নম্বৰ, ব্ৰিটিছ চৰকাৰৰ অধীনস্থ শিক্ষা ব্যৱস্থা বৰ্জন কৰি দেশীয় আৰ্হিৰ শিক্ষা প্ৰতিষ্ঠান গঢ়ি তোলা হৈছিল। 2 নম্বৰত কৈছে, 1906 চনৰ 15 আগষ্টত জাতীয় শিক্ষা পৰিষদ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন গঠন কৰা হৈছিল। 3 নম্বৰত কৈছে, ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তি নিকেতনৰ আৰ্হিত বেংগল নেশ্যনেল কলেজ আৰু বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল। 4 নম্বৰত কৈছে, কাৰিকৰী শিক্ষাৰ বাবে বেংগল টেকনিকেল ইনষ্টিটিউট প্ৰতিষ্ঠা কৰা হৈছিল। তো এতিয়া আমি 5 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 5 নম্বৰ প্ৰশ্নত আমাক কৈছে, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল সেই বিষয়ে আলোচনা কৰিবলৈ দিছে। তো সেই বিষয়ে আজি আমি আলোচনা কৰিম। বিদেশী পণ্য বৰ্জনৰ ফলত দেশীয় শিল্পৰ অভূতপূৰ্ব বিকাশ ঘটিছিল। 1 নম্বৰত কৈছে, স্বদেশী বস্ত্ৰৰ চাহিদা বৃদ্ধি পোৱাত বহুতো কাপোৰৰ কল আৰু তাঁত শিল্প গঢ়ি উঠিছিল। খ নম্বৰত কৈছে, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে বেংগল কেমিকেলছ স্থাপন কৰি দেশীয় ঔষধ আৰু ৰাসায়নিক দ্ৰব্য উৎপাদন আৰম্ভ কৰিছিল। গ নম্বৰত কৈছে, চাবোন, চেনি, নিমখ, জুইশলা আদি উৎপাদনৰ বাবে সৰু বৰ বহুতো কাৰখানা স্থাপন হৈছিল। তো 4 নম্বৰত কৈছে, স্বদেশী মূলধনেৰে বেংগল লক্ষ্মী কটন মিল, টাটা আইৰণ এণ্ড ষ্টীল আদিৰ দৰে বৃহৎ উদ্যোগৰ ভেটি স্থাপন হৈছিল। 6 নম্বৰ প্ৰশ্নত কৈছে, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? উত্তৰত কৈছে, ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। ক নম্বৰ, চৰকাৰে কাৰ্লাইল চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰাত বাধা দিছিল। খ নম্বৰত কৈছে, ৰাজহুৱা সভা সমিতি নিষিদ্ধ কৰা হৈছিল আৰু বন্দে মাতৰম ধ্বনি দিয়াটো অপৰাধ বুলি গণ্য কৰা হৈছিল। গ নম্বৰত কৈছে, আন্দোলনকাৰীৰ ওপৰত লাঠিচালনা, গ্ৰেপ্তাৰ আৰু কাৰাদণ্ড বিহা হৈছিল। ঘ নম্বৰত কৈছে, সংবাদপত্ৰৰ স্বাধীনতাক খৰ্ব কৰিবলৈ বিভিন্ন দমনমূলক আইন প্ৰণয়ন কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা ফলাফল হ'ল: ভাৰতীয়সকলৰ মাজত জাতীয় চেতনা আৰু দেশপ্ৰেমৰ ভাৱ বৃদ্ধি পাইছিল। 2 নম্বৰত কৈছে, বিদেশী বস্তু বৰ্জনৰ ফলত ব্ৰিটিছ অৰ্থনীতিৰ ক্ষতি হৈছিল আৰু দেশীয় শিল্পৰ বিকাশ ঘটিছিল। গ নম্বৰত কৈছে, এই আন্দোলনৰ ফলত অৱশেষত 1911 চনত ব্ৰিটিছ চৰকাৰে বংগ বিভাজন ৰদ কৰিবলৈ বাধ্য হৈছিল। 8 নম্বৰ প্ৰশ্নত কৈছে, স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা অৱদান হ'ল, তোমালোকে ভালদৰে চাই থাকিবা ছাত্ৰ-ছাত্ৰীসকল, যে 1 নম্বৰত ই ভাৰতীয় স্বাধীনতা সংগ্ৰামক এক গণ আন্দোলনৰ ৰূপ দিছিল। 2 নম্বৰত কৈছে, জাতীয় শিক্ষা আৰু সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। 3 নম্বৰত কৈছে, ভাৰতীয় মহিলাসকলক প্ৰথমবাৰৰ বাবে ঘৰৰ চাৰিবেৰৰ পৰা ওলাই আহি ৰাজনৈতিক আন্দোলনত অংশ ল'বলৈ অনুপ্ৰাণিত কৰিছিল। তো ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ এইখিনি আছিল 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নসমূহ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ। তো আজি আমাৰ প্ৰথম পাঠ 1 নম্বৰ 2 নম্বৰ প্ৰশ্নসমূহ গ'ল। কালি আমি দ্বিতীয় পাঠ 5 নম্বৰ 3 নম্বৰ প্ৰশ্নসমূহ আমি লৈ আহিম আৰু ভিতৰৰ প্ৰশ্নবোৰ আমি লৈ আহিম। তো সকলোকে ধন্যবাদ।